আমি বিশেষভাৱে অনুৰোধ জনাম বিমল বৰা ডাঙৰীয়াকো এইবাৰ যেটো স্বাধীনতা দিৱস পালন হ'ল এইটো স্বাধীনতা দিৱস আছিল এইটো আজমলৰ গালি দিৱস নাছিল আৰু তেওঁ এইটো আজমল দিৱস পাতি পেলালে আৰু তেখেতক জনাও যে এইটো আজমল দিৱস নাছিল এইটো স্বাধীনতা দিৱস আছিল তেখেতে স্বাধীনতা দিৱসৰ ওপৰত লেকচাৰ কৰিব লাগিছিল নাজানে যদি আমাৰ পৰা 2-4খন কিতাপ লৈ পঢ়া শুনা কৰি লেকচাৰটো ৰাখিব লাগিছিল আৰু অসম গভৰ্ণমেণ্টৰ বিশেষকৈ তেওঁলোকৰ যি ভৱিষ্যত পৰিকল্পনা এইবোৰ কথা স্বাধীনতা দিৱসত ক'ব লাগিছিল আৰু ইতিহাস ৰমন্থন কৰিব লাগিছিল আমাৰ যিসকলে এইখন দেশৰ কাৰণে সংগ্ৰাম কৰিলে শ্বহীদ হ'ল তেওঁলোকক স্মৰণ কৰিব লাগিছিল তেওঁলোকৰ এজনৰ নামটো তেওঁৰ মুখত আমি নুশুনিলো দেখা গ'ল আজমল চাহাবৰ নামে প্ৰায় 10 বাৰ 15 বাৰ তেওঁ নিজৰ লেকচাৰত ৰাখিছে মতলব আজমলে গা বিষাইছে তেওঁৰ গা বিন্ধিছে যা হওক আমি ইমান দূৰটো আৰু ক'বলৈ নাযাওঁ কিন্তু আমি কাম কৰি যাম আজমল চাহাবে এই মানৱতাৰ কাম কৰে এইটো কথাও লগতে কম আজমল চাহাবে যেতিয়া সুনামি আহিছিল মানে কেৰালাত আৰু তামিলনাডুত সেই সময়তো আমি এনেকৈয়ে কাম কৰিছিলোঁ বিহাৰত যেতিয়া বন্যা হৈছিল তাতো আমি এনেকৈয়ে কাম কৰিছিলোঁ কাশ্মীৰত যেতিয়া হৈছিল তাতো আমি এনেকৈয়ে কৰিছোঁ উত্তৰ প্ৰদেশত পশ্চিমবংগত যেতিয়া হৈছিল তাতো আমি এই ধৰণেই কাম কৰিছোঁ ইয়াৰ মতলব এইটো নহয় যে বদৰুদ্দিন আজমলে উত্তৰ প্ৰদেশ দখল কৰি ল'লে বা কাশ্মীৰ দখল কৰি ল'লে বা কেৰালা বা তামিলনাডু দখল কৰি ল'লে এনেকুৱা নহয় এওঁলোকে বদৰুদ্দিন আজমলক নাজানে আচলতে কথাবোৰে কেতিয়াও আমাক বিচলিত কৰিব নোৱাৰে আমি আজমলৰ টিম হিচাপে আমি কাম কৰি যাম আৰু মই ভাবোঁ এজন মহান ব্যক্তি সকলোৱে স্বীকৃতি দিয়া এনেকুৱা এজন ব্যক্তি অসম সন্তান অসমৰ সৰজমিনত এনেকুৱা এজন ব্যক্তি কিমান দিনলৈকে পাম চিন্তা কৰিবলগীয়া কথা সকলোৱে স্বীকৃতি দিয়া দৰকাৰ কেৱল দাঢ়ি টুপি আৰু ধৰ্মক লৈ চিনাক্ত নকৰিলে ভাল হয় মানুহ হিচাপে চিনাক্ত কৰক মানুহক চিনাক্ত কৰক মানুহ হিচাপে সকলো জীয়াই থাকক ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।